খায়ে দে মাতি দি চিনিব নোৱাৰিম গাৰ্জেন বুলি অহা নাই না গাৰ্জেনবিলাক আহিব লাগিছিল ভাল লাগিব বাকী যিয়ে নহওক মই ক'বলগীয়া কথা দুটামান কথা কৈ যাম আমি সকলোৱেতো বালিপাৰা অঞ্চলত কোনটো কোনটো গাঁৱত বালিপাৰা মেইন বালিপাৰা কোন কোন আছে মেইন বালিপাৰা চব বালিপাৰা না আৰু কোনটো স্কুলত পঢ়া सब बालीपारा है ना बेलगोर আছে মই স্কুলটো বালিপাৰা বহুত বালিপাৰা মই কিবা তো স্কুলটো বালিপাৰাতে বেলেগো পঢ়া নাই এগত পঢ়া মাকলি কান্দা কোনটো ইঞ্জিনিয়াৰ হ'ব পাৰিব ডাঙৰ ডাঙৰ অফিচাৰ হ'ব পাৰিব ডাঙৰ ডাঙৰ পলিটিকেল লিডাৰ হ'ব পাৰিব মনে যি বিচাৰে সেইটো হ'ব পাৰিব মোবাইলটো অলপ চাইলেণ্ট কৰিব দেই 5-10 মিনিট মোবাইলত অলপ ব্যস্ততা জনত কি একো কৰিবা এই যে ইয়াতে সুইচ টিপিলে লাইট জ্বলে নহয় লাইট আছে না এইফালে সুইচ কাৰেণ্ট এই যে বাল্ব এটা বেলেগ বেলেগ বাল্ব বনাইছে 1800 চনত থমাস আলভা এডিসন নামৰ এজন ল'ৰা যেতিয়া এলপি স্কুলত পঢ়ি আছিল ইয়াৰ ব্ৰেইনটো অলপ ডিষ্টাৰ্ব আছে যেনিবা আমি এনে ব্ৰেইন শ্বক বুলি কৈ সাধাৰণতে মাথা নাইকিয়া মানে জ্ঞান বুদ্ধি নোহোৱা বাচ্চাবিলাকো মানে কেনে কৈছে সি এনেকুৱা কৈ নহয় এনেকুৱা বুজালেও নহয় বুলি ক'লে ফুটা ফুটা এনেকুৱা কৈ যায় হা এনেকুৱা বাচ্চা আছে মাষ্টৰটো পঢ়াব পৰা নাই ইয়াৰ কাৰণে মাষ্টৰে মাপতাত লাগি এটা জীৱন চিঠি লিখি পঠালে যে আপোনাৰ ল'ৰাটো মেণ্টেলি ডিষ্টাৰ্ব মেণ্টেলি চেলেঞ্জ সেইটো মানে আমি পঢ়াব নোৱাৰোঁ আৰু মাষ্টৰে কিন্তু কৈ পঠাইছে তুমি ইমান জ্ঞানী ব্ৰেইনী মানুহ তোমাৰ কাৰণে আমাৰ ইয়াতে জাগা নাই তোমাৰ কাৰণে বেলেগ স্কুল বিচাৰা তোমাৰ মাষ্টৰে লিখিছে কিবা কিন্তু কৈ পঠাইছে কিবা কিন্তু এই মাষ্টৰে লিখাখিনি পঢ়িবও নাজানে মাষ্টৰে কৈছে তুমি ইমান ব্ৰেইনী মানুহ তুমি ইমান চকা ছাত্ৰ হা তোমাৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইয়াতে যাবা তো সেই চিঠিটো মাকক দি পিনি থমাস আলভা এডিসনে ক'লে কি ক'লে মাষ্টাৰে মোক এটা কৈছে মা মোৰ কাৰণে বোলে এইটো স্কুল নহয় মোৰ কাৰণে বেলেগ স্কুল বিচাৰিব কিন্তু চিঠিত কি লিখিছে যে আপোনাৰ ল'ৰাটো মেণ্টেলি ডিষ্টাৰ্ব গতিকে আমাৰ স্কুলতো জাগা নাই দুনিয়াৰ কত স্কুলত জাগা মাকে এইটো দেখা পাই কান্দিল এতিয়া মাকক সুধিলে থমাসে কি সুধিলে মা কি হ'ল সঁচা কথা ছাৰে লিখিছে যে তুমি ইমান বুদ্ধিয়া ইমান জ্ঞানী তোমাক ইমান চকা ব্ৰেইন বেলেগ ল'ৰা
মাকে মাষ্টৰে যেনেকুৱা কৈছে, মাষ্টৰ কোৱাটো মাকৰ আগত যেনেকুৱা ক'লে, মাষ্টৰে মাকে এনেকুৱা থমাস আলভা এডিসনক এনেকুৱাই ক'লে, ব্ৰেইন খালী বুলি কয়। এনেকুৱা পঢ়াই এদিন থমাস আলভা এডিসনৰ মাকে মৰি গ'ল। কিন্তু সি ইমান পঢ়িল, ইমান গুণী জ্ঞানী হৈ গ'ল পিছত। এই যে তেতিয়া আৱিষ্কাৰৰ যুগ, সেই সময়ত আৱিষ্কাৰ, মানুহবিলাকে নতুন নতুন আৱিষ্কাৰ কৰি থাকে। আমি যেনেকুৱা জেনেৰেলি এতিয়া ল'ৰা ছোৱালীবিলাকে নতুন নতুন মোবাইল লৈ পিনি নতুন নতুন গেম খেলিবৰ কাৰণে চেষ্টা কৰি থাকে। আমি নতুন নতুন ৰিল বনাবৰ কাৰণে আজিৰ দিনৰ যুগটো কৈছোঁ, আজিৰ দিনত নতুন নতুন ৰিল বনাবৰ কাৰণে চেষ্টা কৰি থাকোঁ। এই ৰিল বনাওঁতে কেতিয়াবা অসামাজিক হয়। তেতিয়া কিন্তু কি আছিল, আৱিষ্কাৰৰ যুগ আছিল, নতুন নতুন আৱিষ্কাৰ, চাইকেল বনোৱা, ৰেডিঅ' বনোৱা, টেলিফোন বনোৱা, বহুত কিবা কিবি বনোৱা। ইয়াৰ কাৰণে থমাস আলভা এডিসনে কি হৈ গ'ল, ই চাইণ্টিষ্ট হৈ গ'ল। চাইণ্টিষ্ট হোৱাৰ কাৰণে সি এই যে আন্ধাৰ পৃথিৱীটো পোহৰ দিবৰ কাৰণে বাল্ব বনালে। বাল্ব বনাওঁতে কেইবছৰ লাগিছে, কেইদিন লাগিছে, কিমান ঘণ্টা লাগিছে সি নিজেও নাজানে। মাত্ৰ বাল্ব বনাই সাকসেস হোৱাত লাগি 10,000 বাৰ সি ফেল কৰিছে। বাল্ব হৈ গ'ল, কাৰেণ্টত লগাই ফিউজ হৈ যায়, আকৌ নতুন চেষ্টা কৰে, নতুন নতুন টেকনলজি ব্যৱহাৰ কৰি 10,000 একবাৰত সাকসেসফুল। এই যে আমি বাল্ব আজি মানে CFL বাল্ব, LED বাল্ব, আকৌ কিন্তু নেচাৰেল নৰ্মেল বাল্ব ইয়াতো মানুহবিলাকে ব্ৰেইন খালী বুলি কৈছিল, হয় না নাই? তাৰ মাকে কি কৰিলে, তাৰ মনটো, তাৰ ধ্যানটো ডাইভাৰ্ট কৰি দিলে। যে যাৰ দিমাগ নাছিল ইয়াক একদম দিমাগৱালা কৰি দিলে। ইয়াৰ কাৰণে কৈছে যে আপোনালোকে যেনেকুৱা ভাবিব তেনেকুৱা কিন্তু কাম কৰিব। তো ইয়াৰ কাৰণে মই জাষ্ট 4টা সৰু সৰু ষ্টেপ, এই ষ্টেপো সদায় কাম কৰিব। আৰু যদি সদায় কাম কৰে পৃথিৱীৰ কোনো শক্তি আপোনালোকক ধৰি ৰাখিব নোৱাৰে। কোনো অবষ্টেকল, কোনো অসুবিধা মানে কাকো ধৰি ৰাখিব নোৱাৰে। মাত্ৰ সেই 4টা চিম্পল ষ্টেপ দিম। ডক্টৰ হোৱাৰ কাৰণে কি কাম কৰিব লাগে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে কি কাম কৰিব লাগে, UPSC পাছ কৰিবৰ কাৰণে কি কৰিব লাগে, সেইটো নিজে নিজে লাইনত আহিব। নাম্বাৰ 1, আজিকালি মানুহবিলাকে যায় তোমাৰ প্লানিং নাই, ইয়াৰ কাৰণে একো হোৱা নাই। প্লেনিং কিহৰ ওপৰত কৰিব? যাৰ সিদ্ধান্ত নাই তাৰ কোনো প্লেনিং নাই। ইয়াৰ কাৰণে নাম্বাৰ 1, কিবা এটা কৰাৰ সিদ্ধান্ত থাকিব লাগে, প্ৰস্তাৱ, ডিচিশন, ইংৰাজী ডিচিশন। নাম্বাৰ 1 ষ্টেপটো হৈছে ডিচিশন, সিদ্ধান্ত। মই আজি কিবা এটা কৰিমে, তাৰ কাৰণে সিদ্ধান্ত লাগে। যদি সিদ্ধান্ত নাই একো কৰিব নোৱাৰো। মই ঘৰৰ পৰা আহিছো, আজি বালিপাৰাত মাছ কিনিম, মই মাছ কিনিব লাগে। মাছ কিনাৰ কাৰণেও মই বালিপাৰাত আহিব লাগে। টাইম পাছ কৰাৰ কাৰণে মই বালিপাৰাত নাহো। এই কথাটো হ'ব। সেইদিনা গাঁৱত ইমান ৰাতিলৈকে কি খেলি আছা, ভালদৰে যদি খেলা নাই, মানুহৰ আৰু কেনেকৈ ভাল খেলিব লাগে কওক, মই তহঁতক সুবিধা বনাই দিম। মই মানে ৰাস্তাত এটা আৰু যদি ইমান মোবাইল খেলিছে, মোবাইল খেলি চাকৰি পাই না, তুমি নতুন এজন আছে, ভাল যদি খেলিলে পইচা পায়। কি সপোন পায়? যিকোনো সপোন পায়, মই জানো। কেতিয়াবা একদম স্কৰপিঅ চলাইছো, হয় না নাই? কেতিয়াবা একদম আইফোন 1,02,000 খেলি আছো, কৰি আছে, মাকে উঠালা, সাৰ পালা, চেছ, হয় না নহয়? এইটো সপোন, টোপনি মাৰাৰ সপোন, পায় না নাপায়? একদম বোলে মোৰ অক্ষয় কুমাৰ লগত
बड़ा सपना देखना है और वो बड़ा सपना सक्सेसफुल होने के लिए छोटा छोटा स्टेप लेना। আমি যদি 10 কিলোমিটার দৌড়িব লাগে একদম দীঘল দীঘল নহয় হ্যাঁ ভাগৰ লাগি যাব পাৰ্টি সব বিচাৰে বিনা পইচা নিজৰ মেকআপ হ'ব নাই ছোৱালীবিলাকৰ আমাৰ এজন ছোৱালী আছে যিনা কৈছে পেহা মেকআপ কৰিলে কিমান মেকআপ আৰ্টিষ্ট কৰিলে কিমান যাব মেকআপ আৰ্টিষ্ট হ'ব কাৰণে এটা গ'ল থাকিব লাগে এটা টাৰ্গেট থাকিব লাগে এটা এম থাকিব লাগে টার্গেট এম গোল একে টার্গেট ললো আমি এম ললো ডক্টর হওয়া হ্যাঁ এই আমার ফার্মাসিস্ট ডক্টর হলো এমবিবিএস ডক্টর এমডি ডক্টর গাইনোকোলজিস্ট রেডিওলজিস্ট কিবা কিবা ডাঙৰ ডাঙৰ ডক্টর হওয়ার আমি টার্গেট ললো নহয় বিএসসি নার্স আছে হ্যাঁ এইটো বলে নহয় জিনিয়ার আছে ডক্টর লাগে তাৰপিছত কি আছে লেবৰেটৰীজ আছে বহুত কিবা কিবি আছে এতিয়া যদি ডক্টৰ হ'ব লাগে ডক্টৰটো ওপৰৰ বস্তু আমি তাত লাগি ভয় পাব লাগিব এইবিলাক কৰিব লাগিব যেতিয়া আমি মাই ডেইলি লাইফ ইছে লিখো মাই ডেইলি লাইফ যেতিয়া আমি ইছে লিখো ৰচনা লিখো কি লিখে মই 4টা বজাত উঠো নুঠলেও লিখে না ডেইলি লাইফ যদি লিখো যদি মই কোনোদিন 4টা বজাত উঠিও কোৱা নাই কিন্তু লিখে 4টা হ্যাঁ কিন্তু আমি আমাক 6টা 7টা বজাত মা দেউতাকে উঠাব লাগে 10 মিনিট 30 মিনিট হ'ল না 4:30 পৰা 5:30 লৈকে পঢ়িব যি কাম কৰে ছাত্ৰ লৈছে হ্যাঁ তাৰে 2 বছৰ পিছত আপোনালোকৰ নাম হ'ব বালিপাৰা কমসে কম 10 জন পাৰিব না নাই বিনা পয়সা লাখ লাখ টাকার কোচিং আমি পেলাম বিনা পয়সা সুপার 50 মিশন ডক্টর হবার আর সুপার 50 মিশন ইঞ্জিনিয়ার হবার কারণে 50 জন কিমান হোক 100 জন তার পিছত আর এপিএসসি আসাম পাবলিক সার্ভিস কমিশনের কারণে 100 জন কিমান হোক 200 জন আর ইউপিএসসি এর কারণে 50 জন নেক্সট পৰা 100 জন হৈ যায় ইউপিএসসি জনে আইএস আইপিএস হৈ যায় ডিসি এসপি এইবিলাক হৈ যায় গম এইবিলাকৰ কাৰণে আৰু এতিয়া নেক্সটৰ পৰা কি নেক্সট যদি আমাৰ চৰকাৰ আহে 3rd গ্ৰেড 4th গ্ৰেড বিলাকৰ কাৰণে স্পেশাল কোচিং সেন্টাৰ আমাৰ চৰকাৰে বৰ্তমান ইমান সুবিধা দিছে আৰু ডক্টৰ হবার কাৰণে ইঞ্জিনিয়াৰ হবার কাৰণে এতিয়া আমি মাথা মাৰি থাকিব নালাগে প্ৰ বনবা সুপাৰ 50 মিশন আপোনালোকে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব আৰু 10 বছৰ পিছত বালিপাৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আপোনালোকে কৰিব বেলেগে কৰিব নোৱাৰে বালিপাৰা কলেজ হ'ব লাগিব বালিপাৰা ইউনিভাৰ্চিটি হ'ব লাগিব বালিপাৰা ডাঙৰ ডাঙৰ